হাই, মই দোকানত গৈছিলোঁ কিন্তু দোকান বন্ধ। এইটো কাৰণে মুখ চুখ খেক্টে কিনে আৰু গুচি আহিলোঁ। গধূলিৰ টাইম হৈছিল না, তাকে মই ভাবিছিলোঁ কিবা খাওঁ লাগিছে, চানা তানা। আপোনালোকৰো এনেকুৱা হয় না, খোৱাৰ পিছত কিবা খাবৰ মন যায়। যিমান ৰুমত থাকক কিনি অনা বস্তুৱে খাবৰ মন যায়। কিন্তু মোৰ এনেই ৰুমত থাকে চানাৰ পেকেট, কিন্তু আজি খতম হৈছে। সেইটো কাৰণে মই ভাবিছিলোঁ মই নিজে ওচৰৰ দোকানখনৰ পৰা যাই লৈ আনো। তাকে ভাবি কিনে গ'লোঁ, কিন্তু নাই। মোৰে কপাল বেয়া দাক, আজি প্ৰথম দোকানত যাবাক লাগি গৈছিলোঁ, কিন্তু নাই। কি কৰিব আৰু, ওচৰত দোকান কাৰণে ভাবোঁ যাওঁ লৈ আনো, খাম বস্তুটো। কিন্তু ওচৰত দোকানখন বন্ধ, দূৰত দোকানত কেনেকৈ যাওঁ। চাওকচোন এইগিলা পাহাৰৰ ওপৰত কিমান ঘৰ আছে। এটা বস্তু চাওক, অকণমান অমিতা গছত অমিতা লাগছে। তাকে মই আপোনালোককো দেখুৱাইছোঁ, কিন্তু মই গম পাইছিলোঁ, দেখা পোৱা নাছিলোঁ, আজি প্ৰথম দেখিছোঁ।